হাজৰিকা ডাঙৰ লগত কথা পাতিছোঁ তেখেতৰ এটা আশ্বাস প্ৰদান কৰিছে যে নিশ্চিত ৰূপত এই ক্ষেত্ৰত আমি যথেষ্ট সহানুভূতি দৃষ্টিভংগীৰে চাম বুলি তেখেতে মোক জনাইছে আৰু আমাৰ ৰাইজৰ কথাখিনি শুনিছে। গতিকে মই ভাবোঁ যে যিহেতু গভীৰভাৱে আগৰ জনপ্ৰতিনিধিসকলে যিটো কাম কৰিব লাগিছিলে সেই কামটো নকৰাৰ কাৰণে আজি যিহেতু ভুগি আছে সৰ্থেবাৰী অঞ্চলৰ মানুহে। আগন্তুক দিনত যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মোক পঠাইছে, গতিকে আগন্তুক দিনত নিশ্চিত ভাৱত মই এইটো কথা নকওঁ যে ছমাহৰ ভিতৰতে উদ্ধাৰ হ'ব পাৰিম, কিন্তু আজিৰ পৰা মানে আমি ষ্টাৰ্টিং পইণ্ট বুলি ভাবিছোঁ যে আজিৰ পৰা আমাৰ এইটো কামৰ কাৰণে আমি এটা মানে ষ্টেপ এটা দিয়া বুলি মই ভাবিছোঁ। আৰু যিহেতু পীযুষ হাজৰিকা ডাঙৰীয়াৰ এইটো ৰেছপন্সটো যিটো পালোঁ, আৰু ইতিমধ্যে বিভাগকো আমি 3.5 কিলোমিটাৰ যিটো বনাইছিলে আমাৰ এই পৰ্চনটোলৈ বটীয়া পৰ্চনটোলৈ, তেতিয়াহ'লে আমাৰ মানে কি পানীৰ যিটো সমস্যাটো সমাধান নহ'বগৈ, এটা পাৰ্ট হয়তো ৰখি যাবগৈ, কিন্তু আমাৰ 60খন গাঁও বচাব পৰাকৈ যিটো সমস্যা সেইটো সমস্যাটো সমাধান কৰিব লাগিলে আমি প্ৰায় 6-7 কিলোমিটাৰ আমাৰ ৱাটাৰ ৰিচোৰ্চৰ এটা মথাউৰি আমি কৰিব লাগিব। আৰু মই ভাবোঁ ইয়াতে ৱাটাৰ ৰিচোৰ্চৰ মথাউৰি কৰাত প্ৰব্লেম নহ'ব, কাৰণ আমাৰ ৰিভাৰ বেডৰ পৰা 50 মিটাৰ কাষত যথেষ্ট মাটি আছে, আৰু যদি তাত যদি পট্টাৰ মাটি আছে সেই সময়ত যদি পট্টাৰ মাটিৰ দ্বাৰা যদি মাটিটো যদি নিদিয়ে তেতিয়া আকৌ নতুন এটা সমস্যা এটা আহিব পাৰে, কিন্তু মই এইটো নাজানো। সেইটো সমস্যা নহয় চাগে, সমস্যাটো লিখি দিছে যিবিলাক মাটিৰ পাট্টাদাৰ আছে তেওঁলোকে লিখি দিছে অসুবিধা নহয় বুলি। যদি পাট্টাদাৰবিলাকে যদি আমাক তাতে মথাউৰি বনাব দিয়ে তেতিয়াহ'লে নিশ্চিত ৰূপতে এই সমস্যাটো, আৰু তেওঁলোকে চাফাৰ হৈ আছে, তেওঁলোকো চাফাৰ হৈ আছে, তেওঁলোকৰ নিশ্চিত তাতে বনাই দিলে তেওঁলোকৰ কাৰণে ভাল হ'ব। গতিকে আজি প্ৰথম খোজ বুলি মই ভাবিছোঁ, গতিকে দেখা যাওক কি হয়। আজি আপুনি গোটেই কথাখিনি চালে কি কয়? হয়, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক যোৱাকালি হঠাৎ ক'লে যে এবাৰ মানে সৰ্থেবাৰী অঞ্চল ঘূৰি আহিব লাগে, কাৰণ কিয় সৰ্থেবাৰী অঞ্চল প্লাবিত হৈ থকা বুলি এটা ৰিপৰ্ট পাইছিলে তেখেতে। কিন্তু প্ৰেক্টিকেলি যি দেখিলোঁ সৰ্থেবাৰীত তেনেকুৱাকৈ মানে প্লাবিত হৈ থকা নাই, যদিও অতিবৃষ্টি হোৱাৰ কাৰণে সমগ্ৰ অসমতে উজনি অসমৰ লগতে এই অঞ্চলতো প্লাবিত হৈছিলে, সেইটো এটা সুকীয়া কথা। কিন্তু ইয়াতে আমি যিটো দেখিছোঁ যে প্লাবিত হোৱাৰ মূলগত কাৰণ অতিবৃষ্টিৰ লগতে যে বুঢ়াদিয়া আৰু টিহু নদীৰ যিটো সংযোগস্থল হৈ পেলাই বাটীয়া হৈ পেলাই যিখিনি পানী সৰ্থেবাৰী হৈ পেলাই 10 নং ৱাৰ্ড হৈ পেলাই আমাৰ যি নহৰটো আছে সেইখিনি হৈ পেলাই গৈ এইটো একেবাৰে বাইচা হৈ পেলাই আপোনাৰ একেবাৰে নখন্দা নদীত পৰেগৈ। আৰু ইয়াতে মূলগত মই যিটো দেখিছোঁ যে ইয়াতে তলাতলিৰ পৰা নলাৰ ভিতৰলৈ যদি এটা মথাউৰি যদি নিৰ্মাণ কৰা নহয় তেতিয়াহ'লে এই সমস্যাটো আগন্তুক দিনত থাকি যাব। এতিয়া যিটো ইয়াতে মথাউৰি আছে সেইটো আচলতে এগ্ৰিবান বা DRDৰ যিটো বান্ধ, গতিকে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে DRDৰ যিসমূহ বান্ধ সেই বান্ধৰ আমি এতিয়া কাম নকৰোঁ, কাৰণ MGNৰেগাৰ জৰিয়তে কৰা এইটো আমাৰ কাৰণে কোনো পচিবিলিটিও নাই আৰু নমছতো নপৰে এতিয়া। গতিকে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু জলসম্পদ মন্ত্ৰীৰ লগত আমি কথা পাতিছিলোঁ যে আমাৰ DRDৰ যিসমূহ ডাঙৰ ডাঙৰ বান্ধ অসমত যিমান বান্ধ আছে সেই বান্ধসমূহ আমি হস্তান্তৰ কৰিম, আমি ৱাটাৰ ৰিচোৰ্চক হস্তান্তৰ কৰিম। গতিকে এইটোও যিহেতু আমাৰ DRDৰ দিনৰ বান্ধ আছিলে, গতিকে এই বিষয়টো লৈ পেলাই আজি মই আমাৰ জলসম্পদ বিভাগৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ বৰপেটা মই এটা ছাৰ্ভে কৰিব দিছোঁ, আৰু তলাতলিৰ পৰা একেবাৰে গৈ পেলাই যাতে আমি নলাৰ ভিতৰলৈ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা চলাইছোঁ। গতিকে দেখা যাওক কি হয়, গতিকে নিশ্চিত হ'ব মই পীযুষ হাজৰিকাই ফোন আছে।